নগৰ কৰণী কলংপৰীয়া বাৰগয়া মন্দিৰত দ্বাদশ হাজাৰী ভাওনা মহোৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কলা সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণৰ লগতে নৱৰসেৰে সমৃদ্ধ অংকীয়া ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি নগৰ বৃহত্তৰ কৰণী অঞ্চলৰ মধ্যস্থল বুৰঞ্জী প্ৰসিদ্ধ বৰডুঙা পথাৰত পদ্মাকৃতিৰ নৱদ্বাৰ যুক্ত এটি মন্দিৰ 1964 চনতেই কলংপৰীয়া বাৰগয়া সমাজে নিৰ্মাণ কৰিছিল। প্ৰতি 5 বছৰৰ অন্তৰে অন্তৰে পবিত্ৰ হেজাৰী ভাওনা মহোৎসৱ উদযাপন কৰি অহা এইবেলি হীৰক জয়ন্তী বৰ্ষ। হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আজি বৃহস্পতিবাৰৰ পৰা 4 দিনীয়াকৈ দ্বাদশ হাজাৰী ভাওনা মহোৎসৱ আৰম্ভ হৈছে। পুৱা উষা কীৰ্তন বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ধৰ্মধ্বজা আনুষ্ঠানিকভাৱে উত্তোলন কৰে নগৰ বিধায়ক তথা দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই। লগতে উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শাহ। ইয়াৰ পিছতে আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজিৰ সমাহাৰেৰে উলিওৱা শোভাযাত্ৰাই ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয়। শোভাযাত্ৰাত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, বেহেৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেউট, ৰাকেশ খ্যাত ৰিণ্টু বৰাকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। লগতে আমি সম্বৰ্ধনা জনাব খুজিছোঁ আমাৰ জনপ্ৰিয় অভিনেতা আমাৰ কাৰণে গৌৰৱৰ কথা যে তেওঁ বাৰগয়া সমাজৰে অন্তৰ্গত দীপজ্যোতি লগতে দ্বাদশ হেজাৰী ভাওনা মহোৎসৱৰ লগতে আমি সম্বৰ্ধনা জনাব আমি একাধিক্ৰমে আগবঢ়াম। আজি বাৰেগয়া গাঁৱত হেজাৰী ভাওনাৰ প্ৰথম দিনাখন উপস্থিত হৈ বহুত ভাল লাগিছে। আজি শোভাযাত্ৰা কাৰ্যসূচী আছে। কালি মেইন ভাওনা হ'ব আৰু ইয়াত আমাৰ আনটাইড ফাণ্ডৰ পৰাও কাম হৈছে কিছুমান আৰু দেখি বহুত ধুনীয়া লাগি আছে। মই উদযাপন কমিটিৰ মানুহ আৰু সকলোৱে এই 16খন গাঁৱৰ ৰাইজক এই ভাওনাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই 3 দিনীয়া কাৰ্যসূচী ভালকৈ আৰু মানুহে এইটো এনজয় কৰিব, মানুহে ভাল পাব, এইটো আশা ৰাখিছোঁ। আমাৰ বহুত ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু কলংপৰীয়া বাৰগয়া সমাজৰ লগত আচলতে জড়িত এই ইয়াতে যিখন 12খন ৰাইজে মিলি পেলাই একেলগে যি ভাওনা হয় সেই ভাওনাত মোৰ সৌভাগ্য যে মই সৰুতে ইয়াতে মই ভাও কৰিছিলোঁ আৰু ইয়াতে আজি এই শোভাযাত্ৰাত অংশীদাৰ হ'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বাৰগয়া সমাজৰ বাৰগয়া ভাওনাৰ কথা আচলতে সমগ্ৰ অসমতে জানে আৰু হাজাৰী ভাওনা আমাৰ এটা 5 বছৰ এই যে বছৰ শেষ হ'ল 5 বছৰ পাছত আমি আকৌ ৰৈ থাকোঁ আচলতে হাজাৰী ভাওনাৰ কাৰণে। আৰু সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি মোৰ সেৱাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি আছে এইটো শোভাযাত্ৰা আৰু কিবাকিবি অনুষ্ঠান আছে, কাইলৈ আছে আমাৰ ভাওনা, পৰহি আছে ৰাস। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ভক্তবান ৰাইজক ইয়ালৈ আহিবলৈ অনুৰোধ জনালোঁ, নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। কেনেকৈ এইবাৰ উদযাপন কৰিছোঁ মানে আমাৰ আচলতে 75 বছৰ নহয় 60 বছৰ গৈ আপোনাৰ প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি শুভ মুহূৰ্ত হৈছে। আমি 4 দিনীয়া কাৰ্যসূচীয়ে এইবাৰ সমাজৰ হীৰক জয়ন্তী বৰ্ষত দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱৰ আয়োজন কৰিছোঁ। 4 দিনীয়া আজি প্ৰথম দিন। তাতে প্ৰথম দিনৰ ইতিমধ্যে 60 ভাগ ধ্বজা উত্তোলন হৈ গৈছে আৰু কেইভাগমান নতুন শৰাই আছিলে সেয়া উন্মোচনৰ লগতে আমি বাটচৰা ভাগো উন্মোচন কৰিছোঁ। ইয়াৰ পিছতে আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আমি আমন্ত্ৰিত ব্যক্তিসকলক ইয়াতে আনিছোঁ। আজিৰ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিছে আমাৰ অৰুণ হাজৰিকা তথা নেত্ৰকাই বুলি খ্যাত, তেখেতৰ লগতে বিশিষ্ট শিল্পী কেইগৰাকী আছে। ইয়াৰ পিছতে আমাৰ কাইলৈ আছে মূল ধৰ্মালোচনী সভা। দুপৰীয়া নাম কীৰ্তনৰ পাছতে ধৰ্মালোচনী সভা আছে। আমাৰ কাইলৈ মুখ্য আকৰ্ষণ হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি 1 বাজিত ইয়াতে উপস্থিত হ'ব। সেই কাৰ্যক্ৰমে আমি নিশ্চয়কৈ খেল বুলি নহয়, আমাৰ ইয়াত 25টাতকৈ বেছি খেল হ'ব, কিন্তু খেলতকৈ আমাৰ 16খন গাঁৱৰ মানুহ প্ৰকাণ্ঠৰে জড়িত হৈ আছে। 16খন গাঁৱৰ সমূহ ৰাইজৰ লগতে আমি তেনেকৈ আগবাঢ়িছোঁ
আৰু কাইলৈ ৰাতি আমাৰ অনুষ্ঠানৰ ধৰ্মালোচনী সভাত মুখ্যমন্ত্ৰী মহোদয় থাকিব, তাৰপিছত নিৰ্দিষ্ট পৰ্যায়ত ৰোহিণী বল্লভ গোস্বামীদেৱ থাকিব, তাৰপিছত আমাৰ বিশিষ্ট অতিথি হিচাপে পদ্মভূষণ পদ্মশ্ৰী প্ৰাপ্ত যতীন গোস্বামী থাকিব, আৰু তাৰপিছতে আমি 33খন ভাওনা কৰিম, 33খন ভাওনা কৰিম। তাৰে 14 তাৰিখে আমি 11খন ভাওনা কৰিম, আৰু তাৰপিছতে আমাৰ পিছদিনা অনুষ্ঠান হয়। আমি 16 তাৰিখে দিনতো 11খন শিশু শিল্পীৰ দ্বাৰা নাটক কৰিম আৰু ৰাতিলৈ তেনেকৈ কৰিম। আজি 60 বছৰ ধৰি পেলাই এই পৰম্পৰা চলি আহিছে। প্ৰথম ইয়াতে 66 চনত হৈছিল যদিও আমি 69 চনত প্ৰথমবাৰৰ বাবে ইয়াতে হেজাৰী ভাওনা মহোৎসৱ কৰিছিলোঁ। প্ৰথমতে 3 বছৰ বুলি কৰিছিলোঁ, কিন্তু পিছত সেইটো পৰ্যায়ক্ৰমে 5 বছৰ লাগিব। উদ্যোগ লৈ আছে মানে আমাৰ এই গোটেইখিনি গাঁওখিনি মিলি পেলাই এখন সমিতি আছে, আৰু সমিতিখনকে আচলতে বাৰগীয়া সমাজ বুলি যিটো প্ৰতিষ্ঠাপক হৈছিলে অনুষ্ঠানটো, সেই সমাজৰ উদ্যোগতে ইমান দিনে হৈ আছে। আৰু 2013 চনৰ পৰা তাৰমানে মহিলা সমিতি হৈছে, আৰু মহিলা সমিতিৰ লগত আমি যৌথভাৱে 3টা অনুষ্ঠান কৰিছোঁ 2015 পৰা তেখেতসকলৰ লগত সহযোগিতা কৰা। আৰু কোন ক'ব নেকি? আৰু এইবাৰ আমাৰ মহোৎসৱৰ ডাঙৰ এটা লক্ষ্য হৈছে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। সেই উদ্দেশ্যে আমি জ্যোতিষ্ক নামৰ অনুষ্ঠানটো সমাজৰ ভাতৃ সংগঠন, সেই অনুষ্ঠানটোৰ জৰিয়তে আমি এক কাৰ্যসূচী আহিছোঁ 15 মাৰ্চ তাৰিখে দিনজোৰা কাৰ্যসূচী। নিশ্চয়কৈ ধন্যবাদ থাকিল সকলোকে। কিবা এটা পুণ্যৰ ফলত হয়তো আজি এই পবিত্ৰ অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাইছোঁ, আৰু বিৰল যে অসমত এনেকুৱা আৰ্হিত এটা এই নামঘৰ ভাগি তৈয়াৰী কৰিছে। আশ্ৰমৰ নিচিনাও লাগে, নামঘৰৰ নিচিনাও লাগে। আৰু ইয়াত আৰু এটা কথা মই বেছিকৈ ভাল পাওঁ, ইয়াৰ কাষৰীয় যিবিলাক অঞ্চলৰ বা যিকেইখন গাঁৱৰ ইয়াত জড়িত হৈ আছে, সেই গাঁওকেইখনৰ ইয়াত সাংস্কৃতিক যিখিনি কৰ্ম, সাংস্কৃতিক বিশেষকৈ নাটকৰে হওক বা মাটি আখৰাৰে হওক বা বিভিন্ন অন্য শংকৰী কলা কৃষ্টিৰে বা যিখিনি সেই অনুষ্ঠানবিলাকৰ আখৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াত কৰিবলৈ দিয়াটো বা এই ক্ষেত্ৰখন ৰাইজৰ কাৰণে সেইটো এটা বৰ ডাঙৰ কথা। ইয়াত ভগৱানৰ চৰণ সেৱাও কৰিবলৈ পায় আৰু সংস্কৃতিৰ সেৱা কৰিবলৈ পায়। গতিকে আজি এই মহান অনুষ্ঠানটোত উপস্থিত থাকি নিজকে মই ধন্য মানিছোঁ।